কোনো আশা নকৰাকৈ আনক সহায় কৰা ব্যক্তিজনে আচলতে এজন প্ৰকৃত বন্ধু। আমাৰ হাত দুখনে যেনেকৈ কোনো স্বাৰ্থ নোহোৱাকৈ আমাৰ শৰীৰটোৰ বাবে কাম কৰে আৰু চকুৰ পতাজোৰেও সৰু ধূলিকণা এটাৰ পৰা আমাৰ চকুহালক ৰক্ষা কৰিবলৈ চেষ্টা কৰে, তেনেকৈ এজন প্ৰকৃত বন্ধুৱেও আমাৰ কাষত সুখে দুখে প্ৰতি সময়তে নিস্বাৰ্থভাৱে থিয় দিয়ে। এয়াই প্ৰকৃত বন্ধুত্ব চিনাকি পোৱাৰ পৰীক্ষা। স্বাৰ্থপৰ মানুহে কেৱল নিজৰ সুবিধাৰ বাবেহে আনৰ লগত বন্ধুত্ব নাটক কৰে আৰু নিজৰ স্বাৰ্থ শেষ হ'লে অচিনাকি হৈ পৰে। কিন্তু প্ৰকৃত বন্ধু হ'ল সেইজন যিয়ে আপোনাক প্ৰতিটো সুখ দুখৰ সময়ত কোনো আশা নকৰাকৈ আপোনাক সহায় কৰে। প্ৰকৃত বন্ধুক চিনি পোৱা আৰু গুৰুত্ব বুজাটো অতি প্ৰয়োজনীয়, কাৰণ এনে সম্পৰ্কই জীৱনটোক সফল কৰাত সহায় কৰে। সেইবোৰ মানুহেই আটাইতকৈ বেছি ঘৃণিত ব্যক্তি, যিসকলে মানুহৰ চেহেৰাক লৈ ঠাট্টা মস্কৰা কৰে। মুখখন দেখিবলৈ কেনেকুৱা, নাকটো কিয় তেনেকুৱা, অলপ এনেকুৱা হোৱা হ'লেহে বেছি ধুনীয়া লাগিলেহেঁতেন। এটা কথা মানি সকলোৱে মনত ৰখা উচিত যে কাৰোবাৰ চেহেৰাক লৈ সমালোচনা কৰাৰ আগতে আমি নিজেই কেনেকুৱা সেই বিষয়ে চিন্তা কৰা উচিত। ইংৰাজীত এষাৰ কথা আছে, The beauty you see in anything is actually just a reflection of the beauty in you. সৃষ্টিকৰ্তাৰ সৃষ্টি কেতিয়াও কুৎসিত হ'বই নোৱাৰে। আমাৰ চকুৱে যিমান সমস্যা দেখা নাপাওঁ কিয়, যি মানুহৰ কুৎসিত হৃদয় আৰু দৃষ্টি বেয়া, সেইসকলে সুন্দৰ মানুহ এজনকো কুৎসিত দেখা পোৱাটো স্বাভাৱিক। ভুল হ'লে ক্ষমা বিচাৰিব পৰাটো কেতিয়াও দুৰ্বলতাৰ চিন নহয়, বৰঞ্চ এই গুণটোৱে আমাৰ সম্পৰ্কক মূল্য দিবলৈ শিকায়। ক্ষমা খোজা মানে আমাৰ ইগ'তকৈ আমাৰ সম্পৰ্কটো অতি গুৰুত্বপূৰ্ণ বুলি বুজা যায়। ক্ষমা খুজিব পৰাটো নম্ৰতা তথা সন্মানৰ প্ৰতীক, যিয়ে এটা সম্পৰ্কক অধিক শক্তিশালী কৰে। আপুনি আপোনাৰ সুখৰ দায়িত্ব নিজেই লওক, কাৰণ এইটোৱে আমাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি। প্ৰতিদিনে আমাৰ জীৱনলৈ নতুন নতুন প্ৰত্যাহ্বান আহে। এই প্ৰত্যাহ্বানবোৰক নেওচি কিদৰে সুখী হৈ থাকিব পাৰি সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। হাঁহিয়ে কেৱল আমাৰ মুখখন সলনি কৰাই নহয়, ই আমাৰ মনটোকো পোহৰ কৰি তোলে আৰু সুখী মনটোত আশাৰ ৰেঙনি জাগে। মনত ৰাখিব, যদি আপুনি আপোনাৰ সুখ আনৰ কাৰোবাৰ ওপৰত এৰি দিয়ে, তেন্তে ইয়াৰ নিয়ন্ত্ৰণো তেওঁলোকৰ হাতত থাকিব। গতিকে প্ৰতিটো পৰিস্থিতিত নিজেই নিজৰ যত্ন লওক, নিজৰ ভিতৰতে সুখ বিচাৰিবলৈ চেষ্টা কৰক আৰু যোগাত্মক চিন্তা কৰিবলৈ শিকক। আপুনি নিজকে সুখী কৰি ৰাখিব পৰাটো কেৱল আপোনাৰ আশা নহয়, নিজক সুখী কৰি ৰখাটো আপোনাৰ আটাইতকৈ ডাঙৰ আৰু সুন্দৰ দায়িত্ব। আন মানুহে আমাৰ বিষয়ে কি ভাবে তাক নিয়ন্ত্ৰণ কৰিব পৰাটো অসম্ভৱ। সকলোকে সন্তুষ্ট কৰাটো আৰু অসম্ভৱ এটা কাম। কিছুমান মানুহে আপোনাৰ ওপৰত কোনো বিশেষ কাৰণ নোহোৱাকৈ ঈৰ্ষা বা হিংসা কৰিব পাৰে। আপোনাক বেয়া পোৱাৰ কাৰণ যিকোনো হ'ব পাৰে। আপোনাৰ উন্নতি দেখি হিংসা কৰিব পাৰে। আপোনাৰ সাজ পোছাক চাল চলনক লৈ হিংসা কৰিব পাৰে। সেইবাবে আনে আপোনাক লৈ কেনে প্ৰতিক্ৰিয়া কৰে সেই বিষয়ে আপুনি একো ক'ব নোৱাৰে। আপুনি আপোনাৰ ফালৰ পৰা যিমান পাৰে ভাল হৈ থাকিবলৈ চেষ্টা কৰক। আনৰ প্ৰতি দয়ালু হওক, সকলোকে সন্মান কৰক আৰু নিজক সদায় সত্য পথত ৰাখক। কিন্তু এটা কথা মনত ৰাখক, আনৰ পৰা অহা আন্ধাৰে আপোনাৰ জীৱনৰ পোহৰক যাতে এক মুহূৰ্তৰ বাবেও ম্লান পৰিবলৈ নিদিয়ে। যেতিয়া মানুহে আপোনাৰ পিঠিৰ পিছফালে ৰৈ আপোনাৰ কথা আনৰ আগত আলোচনা কৰি ফুৰিছে, তেতিয়া বুজিব যে আপুনি জীৱনত নিশ্চয় শুদ্ধ পথতে আগবাঢ়িছে। আনে আপোনাক লৈ আলোচনা কৰি ফুৰিছে বুলি নিজৰ মাজতে ইয়াক নেতিবাচকভাৱে লোৱাৰ প্ৰয়োজন নাই। ইয়াক নিজৰ ওপৰত আৰু অধিক গুৰুত্ব দি আগবাঢ়ি যোৱাৰ এটা নতুন সুযোগ হিচাপে লওক। মনত ৰাখিব, আপোনাক লৈ ওলোৱা প্ৰতিটো উৰা বাতৰি বা ঠাট্টাক আপোনাৰ আচৰণ তথা আপোনাৰ কৰ্মই উত্তৰ দিব। নিজৰ প্ৰতি সময়তে সঁচা হওক আৰু আগবাঢ়ি যাওক। দেখিব এটা সময়ত আপোনাক লৈ আলোচনা কৰি ফুৰা সকলতকৈ আপুনি আপোনাৰ কৰ্মৰ বলত বহুত আগুৱাই যাব। আপুনি নিজৰ বাবে এটা সীমা নিৰ্ধাৰণ কৰি লোৱা উচিত। আনেও এই সীমাৰ বিষয়ে জনা উচিত। তেওঁলোকে এইটো জনা উচিত যে আপুনি নিৰ্ধাৰণ কৰি দিয়া সেই সীমা বাৰে প্ৰতি অতিক্ৰম কৰি থাকিলে সেই ব্যক্তিজনে হয়তো আপোনাৰ কঠোৰ দিশটোৰ লগত মুখামুখি হ'ব লাগিব, যিটো ৰূপ তেওঁলোকে হয়তো প্ৰথমবাৰৰ বাবে দেখিব। আপোনাৰ এই ৰূপটো দেখাৰ পিছত আপোনাৰ বিষয়ে তেওঁলোকৰ হয়তো দৃষ্টিভংগী সম্পূৰ্ণৰূপে সলনি হ'ব পাৰে। সকলোৰে মাজত এনে এটা সীমা থাকিব লাগে। সম্পৰ্ক এটাক ঠিক কৰি ৰাখিবলৈ আমি এই সীমাটোক সন্মান কৰিব লাগিব। আপুনি আপোনাৰ নিজৰ স্থিতি ল'বলৈ শিকক
আপোনাৰ স্থিতি সকলোৰে সন্মুখত স্পষ্ট আৰু শক্তিশালীভাৱে ৰাখক, যাতে আনজনে সীমা অতিক্ৰম কৰাৰ ফলাফল কি হ'ব পাৰে তাৰ বিষয়ে সচেতন হয়। এয়া কেৱল আপোনাৰ আত্মৰক্ষাৰ প্ৰশ্ন নহয়, আত্মসন্মানৰো প্ৰশ্ন।